এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক দিবলৈ এক ব্ৰেকিং নিউজ। ডিব্ৰুগড়ৰ বৰবৰুৱাৰ উত্তম গগৈৰ লগত প্ৰকৃততে হৈছিল কি? আৰু পুত্ৰৰ সৈতে উত্তমৰ কাষৰ বিচনাত শুই আছিল পত্নী। আৰু কি হৈছিল সেই অভিশপ্ত নিশা? কোনে মাজনিশা ফোন কৰি মাতি আনিছিল ঘাতকক? যোৱা 23 জুলাই নিশাই উত্তম গগৈক হত্যাৰ চেষ্টা কৰিছিল ঘাতকে। আৰু সেইদিনা পত্নী কন্যাৰ হাতৰ পৰা কেনেকৈ বাচি গৈছিল উত্তম গগৈ? আপুনি মই কল্পনা কৰাতকৈ অতি ভয়ংকৰ আছিল ডিব্ৰুগড়ৰ বৰবৰুৱাৰ চেংকাই হত্যাকাণ্ড। আৰু উদীয়মান ব্যৱসায়ী চেংকাই হত্যাৰ A to Z জানিলে গাৰ নোম হিয়ৰি উঠিব আপোনাৰ। আমি জনাই গৈছোঁ এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ। আৰু ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ উত্তম গগৈৰ লগত প্ৰকৃততে হৈছিল কি? আৰু পুত্ৰৰ সৈতে উত্তমৰ কাষৰ বিচনাত শুই আছিল পত্নী। আৰু কি হৈছিল সেই অভিশপ্ত নিশা? আমি জনাই গৈছোঁ এই মুহূৰ্তত আন এক ব্ৰেকিং নিউজ। আৰু ডিব্ৰুগড়ৰ বৰবৰুৱাত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড, যি ঘটনাই সমগ্ৰ অসম কঁপাই তুলিছিল। আৰু উত্তম গগৈ হত্যাকাণ্ডৰ পাক খুলি অবাক হৈছে বৰবৰুৱা আৰক্ষী। আৰু 23 জুলাই নিশা উত্তম গগৈক হত্যা কৰিবলৈ চেষ্টা কৰিছিল 4 ঘাতকে। আৰু সিদিনা কোনোমতে বাচি গৈছিল উদীয়মান ব্যৱসায়ী উত্তম গগৈ। আৰু সিদিনা পত্নী কন্যাৰ হাতৰ পৰা কেনেকৈ বাচি গৈছিল উত্তম গগৈ? আমি জনাই গৈছোঁ নিউজ এট আছামৰ দৰ্শকসকলক এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু উদীয়মান ব্যৱসায়ী চেংকাই হত্যাৰ A to Z জানিলে আপোনাৰ গাৰ নোম হিয়ৰি উঠিব। আৰু আপুনি মই কল্পনা কৰাতকৈ অতি ভয়ংকৰ আছিল ডিব্ৰুগড়ৰ বৰবৰুৱাৰ চেংকাই হত্যাকাণ্ড। কিদৰে হত্যা কৰা হৈছিল ব্যৱসায়ী উত্তম গগৈক? আৰু পূৰ্ব পৰিকল্পিতভাৱে পত্নী কন্যাই হত্যা কৰাৰ অভিযোগ উত্তম গগৈক। আৰু উত্তম গগৈ শুই যোৱাৰ পিছতে অভিযুক্ত কন্যাই খবৰ দিছিল প্ৰেমিকক। প্ৰেমিকৰ ফোন লাভ কৰিয়ে চুপাৰী কিলাৰক লগত লৈ অন্ধকাৰ ফালি উত্তম গগৈ বাসগৃহত উপস্থিত হৈছিল 2 ঘাতক। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু উত্তম গগৈ ঔৰসত জন্ম লাভ কৰা কন্যাই খুলি দিছিল 2 ঘাতকক দৰ্জা। আনকি অন্ধকাৰ নিশা মোবাইল টৰ্চ জ্বলাই উত্তম গগৈ বিচনাৰ কাষত উপস্থিত হৈছিল 2। পিতৃক হত্যা কৰিবলৈ কন্যাই দাঙি দিছিল আঁঠুৱা। আৰু এক ভয়ংকৰ হত্যাকাণ্ড, যি ঘটনাই সমগ্ৰ অসম জোকাৰি তুলিছে। আমি জনাই গৈছোঁ এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ। ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ উত্তম গগৈৰ লগত প্ৰকৃততে হৈছিল কি? আৰু পুত্ৰৰ সৈতে উত্তমৰ কাষৰ বিচনাত শুই আছিল পত্নী। আৰু কোনে মাজনিশা ফোন কৰি মাতি আনিছিল ঘাতকক? পত্নী কন্যাৰ সৈতে কেনেদৰে মিলিত হৈ পিনি হত্যা কৰিছিল উত্তম গগৈ? আৰু আপুনি মই কল্পনা কৰাতকৈ অতি ভয়ংকৰ ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ চেংকাইৰ হত্যাকাণ্ড। আৰু উত্তম গগৈ হত্যাকাণ্ডৰ পাক খুলি অবাক হৈছে বৰবৰুৱা আৰক্ষী। যোৱা 23 জুলাই নিশা উত্তম গগৈক হত্যা কৰিবলৈ চেষ্টা কৰিছিল 4 ঘাতকে। আমি জনাই গৈছোঁ এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক ডিব্ৰুগড় বৰবৰুৱাৰ ঘটনাৰ A to Z আপডেট। আৰু উত্তম গগৈ শুই যোৱাৰ পাছতে অভিযুক্ত কন্যাই খবৰ দিছিল প্ৰেমিকক। আৰু পেয়সীৰ ফোন লাভ কৰিয়ে চুপাৰী কিলাৰক লগত লৈ অন্ধকাৰ ফালি উত্তম গগৈ বাসগৃহত উপস্থিত হৈছিল 2 ঘাতকক দৰ্জা খুলি দিছিল উত্তম গগৈ কন্যাই। আৰু নিশা অন্ধকাৰত মোবাইলৰ টৰ্চ জ্বলাই উত্তম গগৈ বিচনাৰ কাষত উপস্থিত হৈছিল 2 ঘাতক। আনকি পিতৃক হত্যা কৰিবলৈ কন্যাই দাঙি দিছিল আঁঠুৱা। এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম। আমি জনাই গৈছোঁ উদীয়মান ব্যৱসায়ী উত্তম গগৈ ঘটনাৰ A to Z আপডেট। জনাই গৈছোঁ এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ। আৰু ডিব্ৰুগড়ৰ বৰবৰুৱা উত্তম গগৈৰ লগত প্ৰকৃততে কি হৈছিল? উত্তমৰ কাষৰ বিচনাত শুই আছিল পত্নী। আৰু কি হৈছিল সেই অভিশপ্ত নিশা? কোনে মাজনিশা ফোন কৰি মাতি আনিছিল ঘাতকক? আৰু যোৱা 23 জুলাই নিশাই উত্তম গগৈ হত্যাৰ চেষ্টা চলাইছিল ঘাতকে। আৰু এইদিনা পত্নী কন্যাৰ হাতৰ পৰা কেনেকৈ বাচি গৈছিল উত্তম গগৈ?
আপুনি মই কল্পনা কৰাতকৈ অতি ভয়ংকৰ আছিল ডিব্ৰুগড়ৰ বৰবৰুৱাৰ চেংকাই হত্যাকাণ্ড। উদীয়মান ব্যৱসায়ী চেংকাই হত্যাৰ A to Z জানিলে গাৰ নোম হিয়ৰি উঠিব আপোনাৰ।